দিল্লীত স্কেনিং কমিটিৰ বৈঠক অনুষ্ঠিত হৈছে কংগ্ৰেছৰ আৰু চিন্তা বাঢ়িছে অখিলৰ কাৰণ অখিল গগৈৰ ৰাইজৰ দলৰ লগত কংগ্ৰেছৰ মিত্ৰতা হয়নে নহয় তাক লৈ চিন্তাত আছে অখিল গগৈ আমি কাইলৈ দিনটোত সঠিকভাৱে গম পাম নতুবা আজি নিখালৈ আমি সঠিকভাৱে গম পাম ৰাইজৰ দলৰ লগত কংগ্ৰেছ থাকিব নে নাথাকে ইতিমধ্যে অসম জাতীয় পৰিষদৰ লগত মিত্ৰতা চূড়ান্ত হৈছে 12খন আসন জাতীয় পৰিষদৰ বাবে এৰি দিছে কংগ্ৰেছে দিল্লীৰ বৈঠকখনৰ দৃশ্যাংক আহিছে আৰু এই বৈঠকখনক লৈ মুখ্যমন্ত্ৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে দলটোৰ সম্পৰ্কটো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে এনডিএৰ প্ৰাৰ্থী সম্পৰ্কটো মুখ্যমন্ত্ৰীগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে আমি সেই মন্তব্য এবাৰ শুনাই ল'ব বিচাৰিছোঁ কংগ্ৰেছ দল আৰু এজেপিৰ মিত্ৰতা প্ৰায় সম্পূৰ্ণ হৈছে বিনাকান্দিকে আদি কৰি খোৱাং বৰহমপুৰ আদি সিট হদিয়া আদি সিট এজেপি দলক কংগ্ৰেছে দিব আমাৰ এপিএছএলচি বুলি যিটো দল আছে তেওঁলোককো দুখন আসন কাৰ্বি আলং জিলাত দিয়া ঠিক কৰিছে যিমান দূৰ মোৰ জানো সিপিএমক দুখন আৰু সিপিআই এমএলকো এখন দিয়া ঠিক কৰিছে কিন্তু ৰাইজৰ দলৰ লগত এতিয়াও বুজাবুজিত উপনীত হ'ব পৰা নাই আমি শুভেচ্ছা জনাম যাতে তেওঁলোকে ৰাইজৰ দলকো লগত লৈ লয় তাত কোনো অসুবিধা নাই এনেকুৱা নহয় যে মোক আগতে ভূপেন বৰাই খবৰ দিছিলে ভূপেন বৰাকহে মই কংগ্ৰেছৰ খবৰ দিছিলোঁ গতিকে কংগ্ৰেছৰ য'ত যি হ'ব এতিয়া যিখন ডকেট আছিলে কংগ্ৰেছৰ এখন ডকেট বুলি কয় যে ষ্টেট ইলেকশ্যন কমিটিত প্ৰত্যেকজন কেণ্ডিডেটৰ নাম দি ডকেট এখন দিয়ে যোৱাকালি সেই ডকেটখন তেওঁলোকে বদলাই পেলালে তাকো লৈ গণ্ডগোল আৰম্ভ হৈছে গতিকে এইবিলাকতো য'ত যি হয় আমি খবৰবিলাকতো পায়ে থাকোঁ আমি কি কৰিম আমাৰতো ক'তো ভেকেঞ্চি নাই আমি বিধায়কক আনি টিকট ক'ৰ পৰা দিম আমাৰটোতো টিকট চিলেকশ্যনটোতো প্ৰায় হৈয়ে গ'ল আমাৰতো 80টা সিটত নাম সব ৰেডি হৈ আছে এবাৰ দিল্লীত গ'লে হৈয়ে যাব গতিকে আমাৰ ইয়াততো সিটৰ কোনো ভেকেঞ্চি পজিশ্যনে নাই এজিপিতটো গ'লে নহয় ধৰক এতিয়া সোণাই বিধায়ক ইউডিএফৰ পৰা এজিপিত আহিব সেইটো তেওঁলোকৰ অলৰেডি আণ্ডাৰষ্টেণ্ডিং হৈয়ে গৈছে সেইটো এটা বেলেগ কিন্তু বিজেপিত বিধায়ক কোন আহিব কমলাক্ষ পুৰকায়স্থ আহিব বসন্ত দাস আহিব শশীকান্ত দাস আহিব এইখিনিতো আহিব বুলি আমি সবেই জানোৱেই আৰু তেওঁলোকক আজি আমি ইমান দিন বিজেপি বুলি ধৰি ৰখাও নাই ৰাজ্যসভাৰ 5 তাৰিখে নামাংকন আছে ৰেকিবুদ্দিন আহমেদটো আমাৰ লগত কি সম্পৰ্ক আছে তেওঁৰ লগততো আমাৰ কোনো সম্পৰ্ক নাই এইটো হয়তো কংগ্ৰেছৰ ভিতৰৰ পৰাই কোনোবাই টিকট নিদিয়া মানুহে উলিয়াই দিছে আমাৰ লগত চমৰীয়াত এজিপি বিজেপি কৰি মানুহে কিবা জিকিব